গদায়েক প্ৰেম চিনেমাখনৰ কথা মনত পৰিছে আজি। এই যে পাকিস্তানলৈ গৈছিলে চানি দেউলে ছোৱালী এজনী লৈ আহিছিলে, সেই বাচ্চা এটা লৈ, বাচ্চাটো এতিয়া মাকৰ লগতে আছে, সৰু বাচ্চা। আমাৰ দুখ লাগিছে। আমি 4 মাহমান আগৰ পৰা গম পাওঁ, আমাৰ ফেচবুকতো আমাৰ লগত কথা হৈছিলে। তাৰপিছত আমাৰ ল'ৰাখিনি আমি সজাগ হৈ আছিলোঁ গোটেই বজৰং দলৰ পৰা। তাৰপিছত আজি এনেকৈ গম পালে যে তেখেতো আহি আছে, ইয়াত যে আছিলে আমাৰ মুগুৰীয়া এৰিয়াত আছিলে। আমি গম পাই তাৰমানে পুলিচক খবৰ দিয়া গ'ল, তাৰপৰা তেনেকৈ উঠাই আনিলে পুলিচে। তাৰপিছত ল'ৰাজনটো নাই, সেইজন পলাইছে নেকি, দীপজ্যোতি বুলি আছিলে, হীৰকজ্যোতি ডেকা। সিদ্ধান্ত কি হ'ল আজি? আজি সিদ্ধান্ত অৰিজিনেল যিটো আছিলে তেখেতৰ লগত দিয়া গ'ল, পুলিচে দিলে। আজি তাৰমানে দৃশ্যটো দেখা পাই মনত পৰিছে, মানে চানি দেউলৰ গদ্দায়েক প্ৰেম কথা চিনেমাখনৰ চানি দেউলে যেনেকৈ পাকিস্তানত যাই সৰু বাচ্চা এটা লৈ যায়, তাৰমানে মাকজনী ঘূৰাই আনিছিলে। আৰু এনেকুৱা কথাই হৈছে, মানে পাঠশালাটো মানে কি তেজপুৰৰ পৰা তেখেতে আহিছে সৰু বাচ্চাটো লৈ, দেখি বেয়াই লাগিছে আমাৰ মানে চব ল'ৰাটো হেৰি কৰাৰ কাৰণে। তো সেইখিনি আমি যিখিনি পাৰিছোঁ আমাৰ বজৰং দলৰ পৰা সেইখিনি সহায় কৰি দিছোঁ তেখেতক। আৰু